চোৱা উদাহৰণ 2টো চোৱা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আৰু 30 ডিগ্ৰী কোণৰ এটা বৃত্তৰ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা আৰু অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট উদাহৰণৰ পৰাই আমাৰ বেছি আহে মানে এইটো আৰু এটা উদাহৰণ আছে সেইটো অহাৰ চান্স বেছি থাকে আমাৰ এই হেৰিটো এতিয়া বৃত্তকলাটোৰ কালি মই প্ৰথম হেৰিটো দিয়া আছে নে নাই বৃত্তকলাৰ কালি গৌণ বৃত্তকলা মুখ্য বৃত্তকলা আছে মনত আছে যদি আমি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ ইয়াতে আৰু 4 সেন্টিমিটাৰ জুখি একবাৰ নালাগে এৰে আমি চিত্ৰটো আঁকাৰ পিছত আমাৰ সুবিধা হৈ যায় 30 ডিগ্ৰী কোণৰ এটা বৃত্তৰ 30 ডিগ্ৰী কোণ আমি এই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিছে 30 ডিগ্ৰী কোণ কৰিছে 30 ডিগ্ৰীটো অলপ আইডিয়া কৰি কিনে আঁকি দিবি অলপ এনেকে তো ও এ বি আৰু ইয়াৰ ব্যাসাৰ্ধ হ'ল 4 সেন্টিমিটাৰ অনুৰূপ বৃত্তকলাটোৰ কালি বুলি কওঁতে ইয়াতেতো গৌণ বা মুখ্য একো কোৱা নাই যদি আমাৰ গৌণ উলিয়াব দিয়ে কেতিয়াবা ধৰি দিব পাৰে যে গৌণ বৃত্তকলাৰ কালি ওলো নহ'লে ডাইৰেক্ট বৃত্তকলা বুলি ক'লেও গৌণ বৃত্তকলা বুজাব আৰু মুখ্য বৃত্তকলা উলিয়াব দিলে সেইটো ধৰি দিব মুখ্য বৃত্তকলা সেইটো নামটো ধৰি দিব আৰু যদি একো ধৰি নিদিয়ে অকল বৃত্তকলাটোৰ কালি ওলো তেনেহ'লে এই গৌণ বৃত্তকলা যদি আমি যেহেতু প্ৰথমে বৃত্তকলাটোৰ কালি উলিয়াব দিছে তাৰমানে এই গৌণ বৃত্তকলা কোনখিনি এইখিনি হয়নে নহয় এইখিনি হ'ল আমাৰ গৌণ বৃত্তকলা এইখিনিৰ কালি উলিয়াব গেলি ও এ পি বিৰ কালি এতিয়া বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো কি আছিল বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো ব্যাসাৰ্ধ হ'ল 4 সেন্টিমিটাৰ ইয়াত আৰ হ'ল 4 সেন্টিমিটাৰ আৰু থিটা হ'ল 30 ডিগ্ৰী ইয়াত আমি কি আৰু সূত্ৰটো জানিব লাগে লগতে কাটা মিলাবিলাক জানিব লাগে যাৰ কাটা মিলা বা পূৰণ হৰণ ক্লিয়াৰ আছে সি এইগিলাখান অংক ইয়াতে নম্বৰ পুৰাব আৰু যাৰ নাই সি নম্বৰ নাপাব একেবাৰে সহজ চেপ্টাৰ ও এ পি বি বৃত্তকলাৰ কালি ও এ পি বি বৃত্তকলাৰ কালি কি হ'ব আমাৰ এইটো সূত্ৰটো কি আছিল থিটা বাই 360 ডিগ্ৰী পাই আৰ স্কোয়ার থিটার মান তো 30 ডিগ্রি 360 ডিগ্রি পাইৰ মান দিয়ে আছে যদি পাইৰ মান কুৱেশ্যনত একো দিয়েই নাথাকে তেনেহ'লে 22/7 দিয়ে থাকলেতো কাষত দিয়ে থাকব প্ৰশ্নটো যি লাগে 3.14 আৰৰ মান থাকিল 4 আৰ স্কোয়ার আছে এটা 4 দুটা 0 0 কাটা গেল 3 গুণ 3 3 বাৰ গুণ 37 4 গুণ 4 4 3 গুণ 12 তিনিৰে নাযায় আৰু কাকো গতিকে 3 ইয়াক যদি আমি পূৰণ কৰোঁ এইটো 4 4 গুণ 16 6 হাতে গেল 1 4 5 4 3 গুণ 12 এটা 3ৰে আমি ইয়াক হৰণ কৰিলে কি পাম 3 3 গুণ 9 3 3 গুণ নহয় 3 4 গুণ 12 পইণ্ট আছে পইণ্ট 3 গুণ 3 2 রোল 26 3 8 গুণ 24 এবারে আর নালাগে দুটা উলোৱাৰ পিছত এইফালে দৰকাৰে নাই সেন্টিমিটাৰ স্কয়ার তো এইখিনি আমাৰ বৃত্তকলাৰ কালি হৈ গেল গৌণ বৃত্তকলা সূত্ৰটো পেলাৰ পিছত কাটা কাটি করলে হৈ গেল এতিয়া মুখ্য বৃত্তকলা আছে নহয় লগতে এতিয়া যেতিয়া মুখ্য বৃত্তকলা মানে আমাৰ কোনবিলাক এইবিলাক হয়নে নহয় মুখ্য বৃত্তকলা হ'ল এই গোটেইখিনি বাকীখিনি সেইটো কেনেকৈ উলাম আমি এতিয়া প্ৰথমে সেইটো উলাবৰ কাৰণে গোটেই বৃত্তটোৰ পৰা আমি এই গৌণ বৃত্তকলাটো মাইনাস করলে আমি কি পাম বাকিখিনি পাই যাম এইটো চা ইয়াৰ পিছত এবার আমি কোনটো উলাও মুখ্য বৃত্তকলা এই মুখ্য বৃত্তকলা উলিয়ালে কি আমি কি উলাম মুখ্য বৃত্তকলাৰ নাম এটা আছে নহয় নামটো হ'ব ও এ কিউ বি ও এ কিউ বি মুখ্য বৃত্তকলাৰ কালি
মুখ্য বৃত্তকলাৰ কালি এইটো কি হ'ব আমাৰ যে আমি গোটেই বৃত্তটোৰ পৰা গোটেই বৃত্তটোৰ কালি উলিয়াই সূত্ৰটো কি পাই আৰ স্কোয়ার মাইনাস ও এ পি বিৰ কালি ও এ পি বি বৃত্তকলাৰ কালি এতিয়া অকল বৃত্তকলা বুলি আছে গৌণ বৃত্তকলা বুলি ক'লে ভয় চয় যাতে আকৌ নাহা কাৰণ কি গৌণ বৃত্তকলা আৰু এই অকল বৃত্তকলাটো একে বৃত্তকলা ন্যায়াধীশ যদি কিমান পৰীক্ষাত বৃত্তাংশ বুলিও দে যে গৌণ বৃত্তাংশ ওলোৱা বা বৃত্তাংশ ওলোৱা এইটো একে বৃত্তকলা বৃত্তাংশ সব একে এইটো হ'ল 3.14 আর স্কোয়ার মানে আমার আর মান কিমান আছিল 4 ন 4 স্কোয়ার ও এ পি বিৰ কালি হ'ল 4.18 3.14 16 4.18 এইটো কিমান হ'ব আমাৰ 3 24 4 8 18 413 দুটাৰ আগত দশমিক 50.24 মাইনাস 4.18 14 আঠ গেলি 6 1 গেলি 0 ইয়াত কিমান থাকব আমাৰ 10 4 গেলি 6 4 46.06 সেন্টিমিটার স্কোয়ার বুঝি পাইছা না নাই সূত্ৰবিলাক জানিব লাগিব আমি হয়নে সূত্ৰবিলাক জানাৰ পিছত এইটো আমাৰ একেবাৰে ইজি হৈ যায় কোনটোৰ পৰা কোনটো মাইনাস কৰিম আমি আকৌ কিছুমানত পাম আকৌ বৃত্ত চাপৰ দৈৰ্ঘ্য ওলোৱা এইখিনি এ পি বি বৃত্ত চাপৰ দৈৰ্ঘ্য ওলোৱা আমি সেইও পাম আছে অংকত এইটো বুজি পাইছা না নাই এবার উদাহরণ 2 টো চোৱা উদাহরণ 2 ন উদাহরণ 2 টো দিলো উদাহরণ 3 টো চোৱা মই বাৰু কুৱেশ্যনটো লিখিলো আগতে এবাৰ চোৱা 21 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জে কেন্দ্ৰত 120 ডিগ্ৰী কোণ কৰে এবাৰ জেৰ কথা কৈছে এডাল জে মানে জেডাল আগতে আমি 120 ডিগ্ৰীটো ৰাখি লওঁ অলপ আইডিয়া কৰি 90 মানত 120 এডাল হ'ল জে এই জেডালে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিছে 120 ডিগ্ৰী এতিয়া বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি ওলোৱা গৌণ বৃত্তখণ্ড বুলি কওঁতে কোনখিনি হ'ব এইখিনি হ'ল আমাৰ গৌণ বৃত্তখণ্ড এতিয়া গৌণ বৃত্তখণ্ড উলিয়াব লাগিলে আমি কেনেকৈ ওলাম তাতো ফৰ্মুলা এটা আছে নিশ্চয় ডাইৰেক্ট ফৰ্মুলা নাই যেনেকৈ আমি বৃত্ত কলা উলিয়াওঁতে এটা ডাইৰেক্ট ফৰ্মুলা আছে বৃত্তখণ্ড উলিয়াওঁতে আমাৰ ডাইৰেক্ট ফৰ্মুলাটো নাই তাক কেনেকৈ কৰিম তাক কৰোঁতে আমি প্ৰথমতে এই বৃত্তকলা উলিয়াব লাগিব এই গোটেইখিনি ওলালো ও এ পি বিৰ কালি ওলাম প্ৰথমতে বৃত্তকলা তাৰে পিছত ত্ৰিভুজটোৰ কালি ওলাম ওলাই গৈ আমি মাইনাস কৰি দিলে কি পাম এই গৌণ বৃত্তখণ্ডটো পাম গতিকে প্ৰথমতে আমি বৃত্তকলা উলিয়াব লাগিব ইয়াত r is equal to 21 সেন্টিমিটার theta is equal to 120 ডিগ্ৰী প্ৰশ্নত r পাইৰ মান 22/7 আছে বাৰু এতেকে ও এ পি বি বৃত্তকলাৰ কালি ও এ পি বি বৃত্তকলাৰ কালি theta by 360 ডিগ্ৰী into pi r square 120 by 360 ডিগ্ৰী পাইৰ মান হ'ল 22/7 r মান 21 into 21 0 0 কাটাই গেল 12 গুণ 12 12 3 গুণ 37 7 3 গুণ 21 3 আৰু 3 কাটা গেল থাকিল কিমান 22 into 21
তো 22 21 গুণ কিমান 462 সেন্টিমিটাৰ স্কোয়াৰ ইয়াত চাবি এককটো দিওঁতেও সাৱধান যদি কোনোবাই বোলে স্কোয়াৰটো নিয়াদে তাতেও কোনোবা কাটি দিব পাৰে যদি বেছি নম্বৰ পায় চবতে কাটব কম নম্বৰ পালে নাকাটে কত ভুল হলেও নম্বৰ দিব পাঁচ কৰিব লাগে পাঁচ কৰাৰ কাৰণে একেবাৰে সহজ যদি 3 4 লাগে আৰু পাঁচ নকৰিলে চলবি তাক মাষ্টাৰে যিটো মাষ্টাৰ চাব সি যেনেকে নহওক পাঁচ কৰি দিব কিন্তু যিয়ে লেটাৰ পাব তাক আকৌ য'ত যিমান ভুল আছে সৰু সৰু ভুল চবতে নম্বৰ কাটি কাটি যাব দিবা মানে লেটাৰটো দিব টান পায় পাঁচ কৰিব চবকে দে কিন্তু লেটাৰটো নেদে লেটাৰ যিয়ে পাই তাৰমানে তাৰ ঠিকেই আছে আৰু সি এইটো চা এইবাৰ আমি কি ওলাম এইবাৰ আমি ত্ৰিভুজটোৰ কালি ওলাম ত্ৰিভুজটোৰ কালি ওলাব যাওঁতে দীঘল প্ৰচেছ আমি সাতা প্ৰচেছ কৰিম মানে কেনেকুৱা এটাৰ 120 ডিগ্ৰী আছে না কিন্তু ইয়াত ব্যাসাৰ্ধবিলাক কিমান আছে 21 থকা মানে ইয়াত দুটা বাহু সমান যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান থাকে সেই ত্ৰিভুজটো কি কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজৰ এটা সূত্ৰ আছে দিছো হয়নে নহয় গতিকে সমদ্বিবাহু ত্রিভুজ এ ও বির কালি কি ছিল আমার b/4 √4a স্কয়ার মাইনাস b স্কয়ার √4a স্কয়ার মাইনাস b স্কয়ার এটা ইয়াত a এর মানো 21 b এর মানো 21 21/4 21 স্কয়ার মাইনাস 21 স্কয়ার এই দুটাৰ পৰা আমি 21 টো কমন আনিব পাৰো নাই 21 অকল 21 নহয় 21 হোল স্কয়াৰ এই দুটাৰ পৰা কি কমন আহিব 21 হোল স্কয়াৰ টো কমন আহিব আহাৰ লগে লগে ইয়াত থাকিল 4 ইয়াত 1 the 21/4 21 স্কয়াৰ বৰ্গমূল কিমান বৰ্গমূল এতে 21 স্কয়াৰ আছে স্কয়ার আছে কিন্তু বর্গমূল মানে কি স্কয়ার টু সেদি 21 এতে এটু যাব না উঠি কিনে ইনটু √3 21 গুণ হল 441/4 এটা √3 মানটো প্রশ্নটোত দিয়াই থাকবো দিয়াই থাকবে লাগে সাধারণত দিয়াই থাকে আর যদি দিয়াই না থাকে তেনেহলে যদি দিয়াই না থাকে তেনেহলে আমার কিমান হ'ব 1.73 √3 মান কিমান 1.73 4 দি আমি 441 হরণ করো 4 গুণ 4 4 10 গুণ 40 4 2 গুণ 8 4 5 গুণ 20 1.73 ইয়াক পূরণ কৰিতে 110.25 1.73 5 3 গুণ 15 5 হাতে গেল 1 3 3 35 5 দেখেন 3 7 1 হাতে আছে 12 2 হাতে গেলে 13 3 হাতে গেলে 7 7 13 দশমিক 1 2 190.7325 সেন্টিমিটার 190.73 সেন্টিমিটার স্কয়ার আমি দশমিকৰ পিছত কেইটা ৰাখো দুটা ৰাখো এই হৰণ পূৰণ বিলাক সৰল কৰা বিলাক তহঁতৰ নিজৰ ওপৰতে হ'ব কাৰণ কিমান স্পীডত কৰিব পৰা বাকি সূত্ৰটো যে খেলাখান যদি ইয়াতে ফাঁচি থাকা কি আছিল √3 মান 21 গুণ যদি কৰি বহুত টাইম হেৰি চাব লাগে 12 বাজি যাব হয়নে এতিয়া আমি যেহেতু বৃত্তখণ্ডটো উলিয়াব লাগে গৌণ বৃত্তখণ্ড এই গৌণ বৃত্তখণ্ড কোনখিনি এইখিনি এ পি বি এইখিনি সেইখিনি আমিতো দুটা এখানে উলিয়ালো এইটো উলিয়াবৰ কাৰণে আমি কি কি কৰিলো এতিয়া
বৃত্তকলাৰ কালি উলিয়ালো, ত্ৰিভুজটোৰ কালি উলিয়ালো। এতিয়া আমি এই মানটো উলিয়াবৰ কাৰণে গোটেই বৃত্তকলাটোৰ পৰা ত্ৰিভুজটো মাইনাছ কৰি দিম। এ পি বি গৌণ বৃত্তখণ্ডৰ কালি ও এ পি বিৰ কালি মাইনাছ ত্ৰিভুজ এ ও বিৰ কালি। ও এ পি বিৰ কালি আমি কিমান পাইছিলো 462 সেন্টিমিটাৰ স্কুয়াৰ। এ ও বিৰ কালি পালো 190.73 সেন্টিমিটাৰ স্কুয়াৰ। এতিয়া মাইনাছ কৰিলে কিমান হ'ব? 462.00 190.73 নিগিলে 7 2 1 9 16 2 271.27 সেন্টিমিটার স্কয়ার পালো গৌণ বৃত্তখণ্ডৰ কালি। আমি গৌণ বৃত্তখণ্ডৰ কালি পালো। এতিয়া আমি আৰু কি কি উলিয়াব লাগে? আৰু এটা আছে ন মুখ্য বৃত্তখণ্ডৰ কালি। মুখ্য বৃত্তখণ্ড বুলি কোৱাৰ লগে লগে এই যি জেডলে আমাক দুটা ভাগ কৰিছে, সৰু ভাগটোক ক'ব গৌণ বৃত্তখণ্ড, ডাঙৰ ভাগটোক কি মুখ্য বৃত্তখণ্ড। ইয়াৰ পৰা বাকী ইলাখান যিমান আছে চব এই আঠজনৰ কোনো কথা নাই, বাকী গোটেইখিনি ইয়াৰ পৰা এইটো ফালে গোটাই সেইটো হ'ল মুখ্য বৃত্তখণ্ড। এতিয়া মুখ্য বৃত্তখণ্ড উলিয়াব লাগিলে আমি কি কৰিম? মুখ্য বৃত্তখণ্ড উলিয়াব লাগিলে কি কৰিম? মুখ্য বৃত্তখণ্ডৰ কালি এ কিউ বি মুখ্য বৃত্তখণ্ডৰ কালি আমি কি কৰিম? গোটেই বৃত্তটোৰ পৰা গোটেই বৃত্তটো কালি কি পাই আৰ স্কয়াৰ মাইনাছ এই গৌণ বৃত্তখণ্ডটো মাইনাছ এ পি বিৰ গৌণ বৃত্তখণ্ডৰ কালি। পাইৰ মান আমাৰ থাকিল 22/7 আৰৰ মান 21 আছিল ন, 21 into 21 মাইনাছ এ পি বি গৌণ বৃত্তখণ্ডৰ কালি হ'ল 271.27 ওকে 8 3 গুণ 21 127 22 আৰু 63 পূৰণ কৰিলে কি পাম? 13 6 6 2 8 3 1 1386 সেন্টিমিটাৰ 1386 মাইনাছ 271.27 তাৰপৰা যদি মাইনাছ কৰোঁ 271.27 7 গেলি 3 9 2 গেলি 7 5 গেলি 4 114.73 সেন্টিমিটার স্কয়ার। ইয়াত তাৰমানে বাৰে বাৰে কাটা মিলাবিলাক বা হৰণ পূৰণ বিলাক এর অংক এটা ডাঙৰ ডাঙৰ হৰণ পূৰণ বিলাক পুৰা ফাজ হ'ব লাগিব, তেতিয়া অংকটো পাৰবি। বাকী একেবাৰে এতিয়া আৰু বেলেগ কিবা ভেজাল আছে নেকি? সূত্ৰটো পাত যোগ বিয়োগ কাটা কাটি কৰ সেয়া আনসাৰ। এটাত 3 নম্বৰ আহিব, এটা দুটা আহিব, এটা 3 নম্বৰী এটা 2 নম্বৰী নহয়, এটা 3 নম্বৰী আৰু 3টা মান এমচিকিউ হ'ব ইয়াতে। মই বাৰু ভালকে চাই কিনে কৈ দিম, বুজি পাইছা নাই? আমাৰ 1 নম্বৰটো কি আছে? 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয়। ইয়াৰ কিমান ডিগ্ৰী? 60 ডিগ্ৰী।
এতিয়া আমি কি উলিয়াব লাগে, এই বৃত্ত কলাটোৰ কালি উলিয়াব লাগে। এতিয়া আমি দিয়ে থাকানি পাতি লওঁ। দিয়া আছে থিটা ইজুকেল টু 60 ডিগ্ৰী, r ইজুকেল টু 6 সেন্টিমিটার। এটা বৃত্ত কলাটোৰ কালি, বৃত্ত কলাৰ কালি উলিওৱা সূত্ৰ কি থাকে? টিভি বৃত্ত কলাৰ কালি থিটা বাই 360 ডিগ্ৰী পাই আর স্কোয়ার। থিটার মান হলো আমার 60 ডিগ্রি, এটা হলো আমার 360 ডিগ্রি। পাইর মান যদি একো দিয়া নাই, আমাক একো দিয়া নাই ব্র্যাকেটত, তাহলে 22/7, আর মান হল 6 ইন্টু 6, 6 6 গুণ 37, এটু 6 টু 6 কাটা গেল। 6 2 গুণ 12, 2 হাতে গেলে 13। হাতে দিয়ে আমি 132 ঘন করলে কি পাম? 7 গুণ 7, 62, 7 8 গুণ 56, 6 7 8 গুণ 56, 7 5 গুণ 34, 18.85 সেন্টিমিটার স্কোয়ার। গতিকে আমার এই বৃত্ত কলাটোৰ কালি কিমান হল? আমার 18.85 সেন্টিমিটার স্কোয়ার। এই ধান MCQ আহিব এনেকুৱা ধৰণৰ সহজ গীতে, বা লাগ ভাল লাগলে 2 নম্বৰ বা 3 নম্বৰত আহিব, নহলে MCQ। নেক্সট চোৱা 2 নম্বৰটো আমাৰ কি আছে? 22 সেন্টিমিটার পরিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰা। 22 সেন্টিমিটার পরিধিযুক্ত এটা বৃত্ত, ইয়াত চিত্ৰ নাকলেও কথা নাই, 22 সেন্টিমিটার পরিধি, 22 সেন্টিমিটার পরিধি, পরিধিযুক্ত বৃত্ত এটাৰ এটা চুকৰ কালি, এটা চুক বুলি কোৱাৰ লগে লগে এটা চুকত কিমান ডিগ্ৰী থাকে? আমাৰ 90 ডিগ্ৰী থাকে। চুক বুলি ক'লে কিমান ডিগ্ৰী থাকিব? 90 ডিগ্ৰী। পৰিধি কিমান আছে বৃত্তটোৰ? বৃত্তৰ পৰিধি 22 সেন্টিমিটার। এতিয়া পৰিধি উলিওৱা সূত্ৰটো জানিব লাগিল, বৃত্তৰ পৰিধি উলিওৱা সূত্ৰটো 2 পাই r 22, আমাৰ পাইৰ মান হল কিমান? 22/7। যদি ব্র্যাকেটত একো দিয়াই নাথাকে তেতিয়া, যদি ব্র্যাকেটত 3.14 দিয়া থাকলে নাথাকলে 22/7, 22। ইয়াক আমি যদি বজ্ৰপূৰণ কৰো, 22 ইন্টু 7 আর 22 ইন্টু 7, 2 ইন্টু 22, আর 22 22 7/2। এইটো দেখা দৰে পালো, কি পালো? ইয়াক আমি হৰণ কৰি কিনেও কৰিব পাৰো, আৰু এনেকেও থাকলেও কোনো প্ৰব্লেম নাই, আমি কিছুদিনৰ দৰকাৰ হ'ব। ইমান সেন্টিমিটার ব্যাসাৰ্ধ। এতিয়া চুকৰ কালি উলিয়াব লাগে। এতিয়া বৃত্তটোৰ এটা চুকৰ কালি, বৃত্তটোৰ এটা চুকৰ কালি কি হব? চুকৰ কালি উলিওৱা সূত্ৰটো, বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো এটাই আৰু 360 ডিগ্ৰী পাই আর স্কোয়ার। ইয়াত যেহেতু আমার থিটা চুক বুলি কৈছি, থিটাৰ মান হব 90 ডিগ্ৰী, পাইৰ মান হল 22/7, আর স্কোয়ার আছে, আর মান কিমান? 7/2, 7/2, 7/2 ইন্টু 7/2, 9 4 গুণ 37, 7 7 কাটা গেল, 2 দি 11 বাৰ। কাটাকাটি বিলাক তাৰমানে কৰোতে অলপ ভালকে দেই। আমি যদি কৰো 11 পূৰণ 7, 4 পূৰণ 2,
77 7 2 গুণ 8 8 যদি আমি 77ক ডিভাইড কৰো কেইবাৰ যাব 8 9 গুণ 72 5 8 6 গুণ 48 8 2 গুণ 16 8 5 গুণ 40 9.625 সেন্টিমিটার স্কোয়ার একেবারে সহজ অঙ্ক এইকেইটা খালি কিন্তু এইকেইটা অঙ্কত কাটা কাটি হৰণ পূৰণ এইকেইটা ডাঙৰ ডাঙৰ থাকে এইকেইটা সৰু সৰু এর পিছৰ অঙ্কত আমি ডাঙৰ ডাঙৰ হৰণ পূৰণ বিলাক পাম কিন্তু হৰণ পূৰণ যদি ক্লিয়াৰ নাথাকে এতিয়া আকৌ ভুল যাওয়াটো খাটাং ঠিক আছে 3 নম্বৰটো কি আছে 3 নম্বৰটো আছে কি এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য এটা যদি ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য ওলাব লাগে দিয়া আছে আমাৰ ঘড়ীটোৱে 1 মিনিটত কিমান ডিগ্ৰী কোণ কৰে এই যে মিনিটৰ কাটাডালে এনেকে একবাৰ একবাৰ ঘূৰি থাকে একবাৰ 1 মিনিটত কিমান ডিগ্ৰী কোণ কৰি সি এনেকে কোবে থাকে 1 মিনিটত 60 ডিগ্ৰী কোণ কৰে 1 মিনিটত 60 ডিগ্ৰী কোণ করলে বা r is equal to 14 সেন্টিমিটার এটো হল ব্যাসার্ধ 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি ফাৰ্স্ট আমি 5 মিনিটত ঘড়ীৰ কাটাডালে উৎপন্ন কৰা কোণ থিটা যদি কিমান হ'ব আমাৰ 6 ডিগ্ৰী কোণ কৰে 1 মিনিটত 6 ডিগ্ৰী গোটেই বৃত্তটাই বনে না ঘড়ীটো টোটেল 360 ডিগ্ৰী থাকে বৃত্তটাৰ কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী গতিকে সি 60 মিনিটত 60 বাৰ ঘূৰে নাই গতিকে 1 মিনিটত সি 6 ডিগ্ৰীকে ঘূৰে 5 মিনিটত কৈছো তো 5 into 6 ডিগ্ৰী 5 কাৰণে 5 আৰু প্ৰতি মিনিটৰ কাৰণে 6 ডিগ্ৰী গতিকে আমাৰ 30 ডিগ্ৰী 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা উৎপন্ন কৰা কোণ এতিয়া আমি কি উলাব লাগে তাৰ ঘূৰণৰ কালি এতেকে 5 মিনিটত ঘড়ীৰ কাটাডালে ঘড়ীৰ কাটাডালৰ দ্বাৰা উৎপন্ন হোৱা কালি 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা উৎপন্ন হোৱা কালি আমার সেম সূত্র থিটা বাই 360 ডিগ্রি পাই আর স্কয়ার 30 ডিগ্রি এটু 360 পাইৰ মানে আমাক কিবা দিছে নেকি একোটো দিয়া নাই গতিকে 22/7 আৰৰ মান হল 14 যেটো স্কয়ার আছে 14 into 14 এই 7 2 গুণ 14 3 12 গুণ 37 গতিকে 2 6 গুণ 12 2 3 গুণ 6 2 7 গুণ 14 সেন্টিমিটার স্কয়ার বলে 3 দিয়ে যদি আমি 1 হরণ কৰো কিমান পাম 3 5 গুণ 15 3 1 গুণ 3 9 কিমান সেন্টিমিটার স্কয়ার গতিকে 5 মিনিটত এডাল ঘড়ীৰ কাটা কিমান ডিগ্ৰী কোণ কৰে কেতিয়াবা ঘড়ীৰ তন্দেও প্ৰতিটো ঘড়ী সিমান নহয় হয়নে নহয় সৰু ডাঙৰ ঘড়ী আছে না যাৰ 14 সেন্টিমিটার ব্যাসাৰ্ধ তাৰ হে ততে ঘড়ীৰ উলাব পারবি কিমান হেৰি কৰি থাকে এই হিডালত জোখ লয় কিনে কাটাডালত ঠিক আছে নেক্সট 5 নম্বৰটো কি আছে আমাৰ চাৰি নম্বৰটো আছে
10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জীয়াই কেন্দ্ৰত এটা সমকোণ কৰে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জীয়াই কেন্দ্ৰত এটা সমকোণ কৰে সমকোণ কৰিলে এতিয়া আমি গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তখণ্ডৰ কালি উলিয়াব লাগে গৌণ বৃত্তখণ্ড এইখিনি হল আমাৰ গৌণ বৃত্তখণ্ড এই গৌণ বৃত্তখণ্ড উলিয়াব লগা হলে আমি কি কৰিব লাগিব ও এ পি বিৰ কালিৰ পৰা ত্ৰিভুজ ও এ বিৰ কালিটো মাইনাস কৰিব লাগিব তাৰ মানে আমি প্ৰথমতে উলিয়াব লাগিল ও এ পি বিৰ কালি তাৰপিছত ত্ৰিভুজটোৰ কালি এই সমকোণী ত্ৰিভুজটো নিদিবা এনেকে এই দিয়ে দিবা বা ক্লাছ কৰিছ মই ইয়াত থিটা ইজিকেল টু কিমান আমাৰ 90 ডিগ্ৰী হ'ব সমকোণী যেহেতু আৰু মান কিমান হ'ব 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ এতেকে ও এ পি বি বৃত্তকলাৰ কালি ও এ পি বি বৃত্তকলাৰ কালি থিটা বাই 360 ডিগ্ৰী পাই আর স্কয়ার আমি একে নিয়মৰে অংক কৰি থাকিম ইয়াতে গোটাখিনি থিটাৰ মান হল 90 ডিগ্ৰী 360 ডিগ্ৰী পাইৰ মান কিবা দিয়া আছে নেকি আমাৰ ইয়াত দিয়া আছে 3.14 কুৱেশ্যনটো দিয়া আছে কি 3.14 আৰু মান হল 10 স্কয়ার 3.14 10 স্কয়ার মানে 100 এটি দিয়া হৰণ কৰিলে কি পূৰণ কৰিলে কি পাম 314 2 2 15 গুণ 30 2 7 গুণ 14 আমি যদি 2 দি যদি 157 হৰণ কৰো কি পাম 2 7 গুণ 14 1 রল 17 2 8 গুণ 16 2 5 গুণ 10 এটি হল সেন্টিমিটার স্কয়ার নেক্সট আমি উলিয়াব লাগিল কি ত্রিভুজটোৰ কালি এতিয়া আমি কি কৰিম ত্রিভুজটোৰ কালি উলাম ত্রিভুজ এ ও বি এর কালি হাফ ইন্টু ভূমি পূরণ উন্নতি হাফ ইন্টু ভূমিৰ মান কিমান আছে হ'ব এটো 10 এটো এটা 10 10 ইন্টু 10 2 5 গুণ 10 10 5 গুণ 50 সেন্টিমিটার স্কয়ার এতিয়া আমি উলাব লাগে কি এই বৃত্তখণ্ডটোৰ কালি এ পি বি বৃত্তখণ্ডটোৰ কালি এ পি বি বৃত্তখণ্ডটোৰ এইখিনি আমাৰ হেৰি নহ'ব মই এইফালে কৰি দিম দা মুছি কিনে ইয়াত নুকুলব নহলে এ পি বি বৃত্তখণ্ডৰ কালিটো ওপৰত লিখি দিম এতিয়া আমি কৰিম কি এ পি বি বৃত্তখণ্ডৰ কালি ও এ পি বিৰ কালি মাইনাস ত্রিভুজ এ ও বির কালি আমার 90 ডিগ্রি কোণ থাকলে সহজ হয় অঙ্কটো মানে এইখিনি কৰাত সহজ হয় তাত যদি সমবাহু আৰু সমদ্বিবাহু বুলি আকৌ √3/4 আহিব কিবা আহিব সেনেকুৱা তেতিয়া অলপমান আমি এইটো কিমান পালো ও এ পি বিৰ কালিটো কিমান আছিল 78.5 মাইনাস 50
28.5 সেন্টিমিটার স্কোয়ার। এইটো আমাৰ 1 নম্বৰটো গেল, এইটো হ'ল 1 নম্বৰ। আকৌ 2 নম্বৰটো কৈছে কি মুখ্য বৃত্তকলৰ কালি ওলোৱা। মুখ্য বৃত্তকলা মানে কোনখিনি আছিল আমাৰ ও এ কিউ বি, এইবিলাক গোটেই ইয়াৰ পৰা ইয়ালৈকে এইবিলাক গোটেই মুখ্য বৃত্তকলা ও এ কিউ বিৰ কালি আমি গোটেই বৃত্তটোৰ পৰা আমি কি কি কৰিম, এই গোটেই বৃত্তটোৰ পৰা এই গৌণ বৃত্তকলাটো মাইনাছ কৰিম। গোটেই বৃত্তটোৰ পৰা ও এ পাই আৰ স্কুয়ার মাইনাস ও এ পি বির কালি, ও এ পি বির কালি। পাইৰ মান কিমান আছিল 3.14 আছিল না, আৰৰ মান হ'ল 10 স্কুয়ার 78.5 মাইনাস 78.5, এইটো হ'ল আমাৰ 314 মাইনাস 78.5। 78.5 দহৰ 5 গেলি 5, এটা 3 3 8 8 বছর 13 235.5 সেন্টিমিটার স্কোয়ার। দহৰ 5 গেলি 5, দহৰ 7 গেলি 3, 235.5 সেন্টিমিটার স্কোয়ার। আমার প্রতিটো অঙ্কতে নহয় গৌণ বৃত্তকলা, মুখ্য বৃত্তকলা, নহলে বৃত্তখণ্ড, মুখ্য বৃত্তখণ্ড এইবিলাকে আহি থাকব। গোটেইখিনি নিয়ম একে, ঠিক আছে। নেক্সট আমার কি আছে, পাঁচ নম্বৰটো আমাৰ থাকিল 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে। কিমান ডিগ্ৰী কোণ কৰে 60 ডিগ্ৰী, আৰু এর ব্যাসাৰ্ধটো হ'ল 21 সেন্টিমিটার, এটো হ'ল 60 ডিগ্ৰী। ইয়াক আমাক প্রথমে কৈছে যে চাপটোৰ দৈৰ্ঘ্য ওলোৱা। চাপটোৰ দৈৰ্ঘ্য মানে কোনখিনি জানা, এইখিনি চাপটোৰ দৈৰ্ঘ্য মানে ইয়াৰ পৰা ইয়ালৈ গ'লে এইখিনি চাপটোৰ দৈৰ্ঘ্য 60 ডিগ্ৰী 21 সেন্টিমিটার। চাপটোৰ এ পি বি চাপটোৰ দৈৰ্ঘ্য এ পি বি চাপটোৰ দৈৰ্ঘ্য। আমাৰ চাপৰ দৈৰ্ঘ্য সূত্ৰটো কি আছিল, θ/3 60 ডিগ্ৰী 2 পাই আৰ 60/360। পাইৰ মান কিবা আছে নেকি আমাৰ, একো নাই, গতিকে 22/7, আৰৰ মান 21, 6 বাৰ 7 3 গুণ 21, 3 দি 6 2 বাৰ 2 2 কাটা গেল, এইটো হ'ল তোমাৰ 22 সেন্টিমিটার। কিমান সেন্টিমিটার, আপনি এটা পালো আমি। নেক্সটটো কৈছে কি চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাৰ কালি। আমি ও এ পি বিৰ কালি উলিয়াব দিছে। নেক্সট বৃত্তকলার কালি, ও এ পি বি বৃত্তকলার কালি। θ/360 ডিগ্রি পাই আর স্কোয়ার। থিটার মান হল তোমার 60 ডিগ্রি, এটু হল 360 ডিগ্রি
পাইৰ মান হ'ল 22/7 আৰৰ মান 21 ইনটু 21 60 দিয়া কাটলে কেইবাৰ যাব 6 বাৰ 7 3 গুণ 21 3 দি 6 2 বাৰ 2 দি আকৌ 21ক 22ক 11 বাৰ থাকিল কি আমাৰ 11 পূৰণ 21 21 আৰু 11 পূৰণ করলে কি পাম আমি 231 সেন্টিমিটার স্কোয়ার 231 সেন্টিমিটার স্কোয়ার 3 নম্বরটো কৈছে কি অনুৰূপ জ্যাডালৰ হোৱা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি 3 নম্বৰত আমাক বৃত্তখণ্ডটোৰ কালি উলিয়াব দিছে এতিয়া বৃত্তখণ্ডটোৰ কালি উলিয়াব দিলে আমি ফাৰ্স্ট কি উলিয়াব লাগিব ত্ৰিভুজটোৰ কালি তাৰ পিছত মাইনাস কৰি দিম নেক্সট আমি বৃত্তখণ্ডটো কৰিব যাওঁতে ত্ৰিভুজটোৰ কালিটো উলিয়াই ল'ম প্ৰথমতে আমি এইটো কিমান পাইছো 231 টো 3 নম্বৰটো বৃত্তখণ্ডৰ কালি তেতিয়া আমি ফাৰ্স্ট ত্ৰিভুজটোৰ কালি উলিয়াই লওঁ ত্ৰিভুজ এ ও বিৰ কালি ইয়াত 60 ডিগ্ৰী আছে নে নাই যদি এটো 60 ডিগ্ৰী থাকে তেতিয়াহ'লে কি সমবাহু ত্ৰিভুজ কি ত্ৰিভুজ সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো আছিল আমাৰ √3/4 a স্কয়ার √3 এর মান হল আমার 1.73 এর মান হল তোমার 21 ইনটু 21 মানে যেটো বাহু আছে কিমান আছে 21 for 1.73 21 21 গুণ 441 441 ron 173 28 উরাত 76293 দুটাৰ আগত দশমিক হ'ব 0.93 এতিয়া হৰণ কৰিলে আমি কি পাম 4 গুণ 4 3 রোল 37 4 9 গুণ 37 2 টো না যায় এটা 0 29 4 7 গুণ 28 1 রোল 13 4 3 গুণ 12 4 5 গুণ 1 রোল 7 2 গুণ এবারে না লাগে আর দশমিকের পিছত দুটা পালে আমার হয়ে যায় সেন্টিমিটার স্কয়ার এতেকে এপিবি বৃত্তখণ্ডটোৰ কালি এপিবি বৃত্তখণ্ডটোৰ কালি কি হ'ব আমাৰ ওএপিবি বৃত্তকলৰ কালি মাইনাস ত্রিভুজ এওবির কালি ওএপিবি বৃত্তকলৰ কালি আমি কিমান পালো 231 মাইনাস এওবির কালি পালো আমি 190.73 এটো মাইনাস করলে কি পাম আমি 3 গেলে 7 9 7 গেলে 2 13 9 7 13 40.27 40.27 সেন্টিমিটার স্কয়ার 40.27 সেন্টিমিটার স্কয়ার তা আমার স্টেপ বাই স্টেপ এটি এনেকুৱা এটা আমাৰ 3 নম্বৰ আহিব এই চ্যাপ্টাৰৰ পৰা 4 নম্বৰ কুৱেশ্যন নাই গতিকে 3 নম্বৰ কুৱেশ্যন সব আমার 4 নম্বৰ কুৱেশ্যন দুটা চ্যাপ্টাৰৰ পৰা আহিব বহুপদ আৰু অঙ্কন অঙ্কনৰ এটা আহিব 4 নম্বৰ আৰু বহুপদৰ এটা আহিব 4 নম্বৰ বাকি সব 3 নম্বৰ বা 2 নম্বৰ বুজি পাইছা না নাই ঠিক আছে আমি নেক্সট ভিডিওত মই 6 নম্বৰৰ পৰা বাকি কেইটা দি দিম